সকলোকে আদৰণি জনাইছোঁ আসাম স্কুল ছাপোৰ্ট ইউটিউব চেনেলটোলৈ। আজি 10 জুলাই 2026 তাৰিখে অসম বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰিছে। এই বাজেটত অসমৰ শিক্ষা খণ্ড আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে। আটাইতকৈ ডাঙৰ খবৰটো হৈছে ছাত্ৰ ছাত্ৰীক স্কুটি দিয়া আঁচনিখনক লৈ চৰকাৰে এক বিশেষ ঘোষণা কৰিছে। ভিডিঅ'টো শেষলৈকে চাওক, সকলো কথা স্পষ্টকৈ বুজি পাব। বাজেটৰ আটাইতকৈ ডাঙৰ ঘোষণাটো হৈছে উচ্চতৰ মাধ্যমিকত ভাল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰি অহা দীৰ্ঘদিনীয়া ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা স্কুটাৰ ডিষ্ট্ৰিবিউশ্যন স্কিম অহা শিক্ষাবৰ্ষৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। চৰকাৰে বাজেটত স্পষ্ট কৰিছে যে স্কুটি আঁচনিৰ পৰা ৰাহি হোৱা ধনেৰে ছাত্ৰ ছাত্ৰীৰ মাহেকীয়া নগদ সাহায্য আঁচনিৰ পৰিসৰ বৃদ্ধি কৰা হ'ব। মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ বাবে চৰকাৰে দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰিছে। প্ৰথমতে কৈছে যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, ছাত্ৰীসকলৰ বাবে এই আঁচনিৰ নিয়মীয়া সাহায্য চলি থাকিব। 2 নম্বৰ আঁচনিটো হৈছে যে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি, ছাত্ৰসকলৰ বাবে এই নতুন আঁচনিখনক এতিয়া আনুষ্ঠানিক ৰূপ দিয়া হৈছে। চৰকাৰে জনোৱা মতে অহা আগষ্ট 2026 মাহৰ পৰা এই দুয়োখন আঁচনিৰ বাবে নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আবেদনকাৰী ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টলৈ অহা অক্টোবৰ 2026 মাহৰ পৰা মাহেকীয়া আৰ্থিক সাহায্যৰ ধন স্থানান্তৰ কৰা হ'ব। ইতিমধ্যে 5.44 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী এই ব্যৱস্থাৰ পৰা উপকৃত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আগষ্ট মাহত আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে কেনেকৈ ফৰ্ম পূৰণ কৰিব লাগিব তাৰ সম্পূৰ্ণ ভিডিঅ' মই এই চেনেলটোত আনিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।